Hello everyone, all exam clicker channel আপোনালোকক স্বাগতম জনাইছো। আজি মই বহুত কেইটামান গুৰুত্বপূৰ্ণ যে নোট বনাই থোৱা আছে এটা আপোনালোকক মই দিব বিচাৰিছো। ইয়াৰ দেখিছে আপোনালোকে সুন্দৰকৈ দেখা পাইছে কি লিখা আছে বা কেনে ধৰণৰ হ'ব আজি ভিডিওটো। আশা কৰোঁ ভিডিওটো আপোনালোকৰ বহুত লাভৱান হ'ব আপোনালোকৰ বাবে। আহকচোন ভিডিওটো আৰম্ভ কৰোঁ এতিয়া। দেখিছে প্ৰথম ওপৰতে লিখা আছে দেখিছেনে কোল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়াম ক'ত আছে মাৰ্ঘেৰিটাত আছে। ওকে, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? আমি সকলোৱে জানো আৰু তেজপুৰত অৱস্থিত বুলি 1906ত বনোৱা হৈছিলে। ওকে, নেক্সট আহি গ'ল অসম সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত আছে মাজুলীত আছে। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে গুৱাহাটীত আছে আছাম ষ্টেট মিউজিয়াম আৰু এইটো বনোৱা হৈছিলে 1940 চনত। ওকে, নেক্সট দেখিছে নৰ্থ ইষ্ট পুলিচ একাডেমি শ্বিলঙত আছে। মেঘালয় বুলি আহিব পাৰে অপশ্যনত কাৰণ একেই মেঘালয় শ্বিলং ছেম হয়। ওকে, মানে কি আৰু কেপিটেল হয় আৰু কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱেলফেয়াৰ স্কুল এইটো বহুত ইম্পৰ্টেণ্ট আহি গৈছে এবাৰ ভেইৰাংডে মিজোৰামৰ ভেইৰাংডেত আছে। ওকে, নেক্সট আহিছে কি আছাম ওমেন্স ইউনিভাৰ্চিটি এইটো যোৰহাটত আছে। ওকে, নেক্সট আকৌ দেখিছে এইটো আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন মানে অসম ৰাজ্যিক চিৰিয়াখানা ৰাষ্ট্ৰীয় উদ্যান আন এখন ক'ত আছে গুৱাহাটীত আছে আমি সকলোৱে জানো। সৈনিক স্কুল অফ আছাম সৈনিক স্কুলখন ক'ত আছে গোৱালপাৰাত আছে আৰু এখন এষ্টাব্লিছ কৰা হৈছিলে 1964ত। সৈনিক স্কুল। ওকে, নেক্সট আহি গ'ল নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এইখন ইম্পৰ্টেণ্ট কিন্তু দেই এইটো গুৱাহাটীত আছে মলঙত আছে গুৱাহাটীৰ মলঙত আছে। নেক্সট আকৌ দেখিছে ফাৰ্ষ্ট ড্ৰোন স্কুল অফ নৰ্থ ইষ্ট এইটো গুৱাহাটীত আছে জালুকবাৰীত আছে গুৱাহাটীৰ। ওকে, নেক্সট দেখিছে এইটো আছে এটা চেণ্ট্ৰেল ইনষ্টিটিউট অফ বুদ্ধিষ্ট ষ্টাডিজ। ওকে, এইটো ইম্পৰ্টেণ্ট এইটো ক'ত আছে লেহ লাডাখত আছে। ওকে, আৰু নেক্সট দেখিছে দ্য স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ইন নৰ্থ ইষ্ট ৰিজন এইটো ইম্পৰ্টেণ্ট এইটো আছে ক'ত শ্বিলঙত আছে। থেংক ইউ। যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।